জীৱন যুদ্ধত হাৰ নমনা এজন যোদ্ধাৰ কাষত এই মুহূৰ্তত মই আহি উপস্থিত হৈছোহি আৰু এই যোদ্ধাজনৰ নাম হৈছে গোপাল নাগ। গহপুৰৰ চন্দামাৰী বঙালী গোপালৰ কিন্তু দুই ভৰি নাই, তথাপিতো কিন্তু গোপালে ঋতু অনুযায়ী প্ৰতিটো খেতি কৰে। এয়া মোৰ কাষত দেখিছে গোপালে কেনেধৰণে এতিয়াও ব্যস্ত হৈ আছে। গোপাল, প্ৰথমতেই কৈছোঁ যে জীৱন যুদ্ধত হাৰ নমনা এজন যুঁজাৰু, কেনেকুৱা লাগে কামবিলাক কৰি, কি ক'বা? যে এইটোতো আপোনালোকক ধন্যবাদ জনাওঁ যে কৈছোঁ নাই আপোনালোকে মোক এই পৰ্যায়লৈকে লৈ আহিছে। নাই চাওক, মইতো খেতি বাতি কৰি পেলাই মই নিজে প্লাছ কৈছোঁ নাই নিজৰ পৰিয়ালটোক চলাই আছোঁ আৰু মই ঋতু অনুযায়ী মই কৰোঁ। ধৰক এতিয়াতো আপোনালোকে দেখি পাইছে যে ফুলকবি, ওলকবি, বন্ধাকবি প্লাছ কৈছোঁ নাই ব্ৰকলি, এইকেইটা ধৰক এই আমাৰ মানে ধৰক বৰ্তমান এই আমাৰ লোকেল মাৰ্কেটৰ লগত কৈছে না আমি অৰুণাচল এনেকুৱাতো আমি কৈছে নাই বস্তুখিনি আমি বিক্ৰী কৰিবৰ কাৰণে কৰোঁ, যত্ন কৰোঁ। ধুনীয়া কৈছে নাই খেতি বাতি কৰি পেলাই মই একদম ধুনীয়াকৈ চলিয়ে আছোঁ। এটা কথা, বহুতৰ ভৰি হাত সকলো থাকিও কিন্তু খেতি বাতি নকৰি অকল চাকৰিৰ পিছত দৌৰিয়ে বা চাকৰি এটা লাগে বুলি কয়, কিন্তু তোমাৰ দুটা ভৰি নাই যদিও তুমি আগবাঢ়িছা, কি ক'বা? নহয় চাওক, হয় কৈছে নাই তেনেকুৱাতো আমি প্ৰায় পাই থাকোঁ বাৰু, চাকৰিৰ পিছে পিছে দৌৰি থাকি নিজে চেষ্টা কৰিব লাগে যে মানে কি ধৰণে কৈছে নাই নিজে কৈছে নাই উন্নতি পথত লৈ যাব পাৰি। সেই হিচাপে কৈছে নাই অকল চাকৰি বুলি নহয়, কৈছে নাই আপোনাৰ বহুত তেনেকুৱা প্ৰচেছ থাকে যে কৈছে নাই নিজে চেষ্টা কৰিলে কৈছে নাই আৰু বহুত কিছুমান থাকে যে কৈছে নাই নিজক নিজে আগবঢ়াই লৈ যাব পাৰিম। কিন্তু অকল যে আমি চাকৰিৰ পিছে পিছে দৌৰি থাকিম, চৰকাৰী চাকৰি লাগে চৰকাৰী চাকৰি, এইটো কথা নহয়। কৈছে নাই যদি নিজে চেষ্টা কৰা যায় তো কৈছে নাই বহুত কিছুমান ক্ষেত্ৰত কৈছে নাই নিজকে নিজে আগবাঢ়ি লৈ যাব। নহ'লে মোৰ নিচিনা চাওক কৈছে নাই আজি মোৰ দুইখন ভৰি নাই, আপোনাৰ এইটো 2014 চনত কৈছে নাই এক পথ দুৰ্ঘটনা মোৰ দুইখন ভৰি হেৰুৱাব লগা হৈছিলে। মানুহে নানান ধৰণৰ কথা কৈছিলে সেইটো সময়ত, কৈছে নাই যে এনেকুৱা জীৱনতকৈ মৰি যোৱাটোৱেই ভাল আছিল। ক'ত, মইতো এতিয়া একদম আৰামত চলি আছোঁ, কোনো নাই। বৰঞ্চ মই এইটো ক'ব পাৰিম যে মোৰ লগত 4জন মানুহক মই 12টা মাহ মই কাম দিব পাৰিছোঁ, কৰোৱাই পেলাই সিহঁতৰ পৰিয়াল চলাব পাৰিছোঁ মোৰ দুইখন ভৰি নাথাকাৰ পাছতো। তো অকল কৈছে নাই ধৰক আপুনি চাকৰি বাকৰিৰ পিছে দৌৰি থাকিলে নহ'ব, কৈছে নাই আপুনি যদি চেষ্টা কৰে সকলো কাম সহজতে কৰিব পাৰিব। গোপাল, আৰু এটা কথা যে এইবাৰ যিখন চৰকাৰ, এই চৰকাৰে কিছু সহায়ো কৰিছে, পাম্প দিছে, কি পাইছে চৰকাৰীভাৱে? নাই চাওক, চৰকাৰ কৈছে নাই আমাক যথেষ্টখিনি সহায় কৰিছে, ঠিক আছে। আপোনাৰ মই যিটো দেখি পাই আছোঁ যে চৰকাৰী হিচাপততো কৈছে নাই যথেষ্ট, কিন্তু আমি সেই সুবিধা আমি উচিতভাৱে কৈছে নাই আমি কৰিব পৰা নাই। কিন্তু চৰকাৰেতো সহায় কৰিছে, আহে কৃষি বিভাগৰ পৰা মানুহো আহে উপজাচি পেলাই সোধেও যে কৈছে না অমুক বস্তুটো নাই, তেনেকুৱা কৰিব লাগে, এনেকুৱা কৰিব লাগে, মানে কৈছে না সিহঁতে আহি থাকে। চৰকাৰে কৈছে না চৰকাৰী মোৰ কৈছে না মোৰ চ'লাৰ ছিষ্টেম কৈছে না মই একবাৰ খালি মই এই সন্মানীয় আমাৰ বৰ্তমান সেই নাই কৈছে না আমাৰ যিজন আয়ুক্ত মহাগৰাকী তেখেত কৈছে না বদলি হৈ গৈছে, সন্মানীয় কৈছে না আমাৰ ডক্টৰ নেহা যাদৱ কৈছে না, তেওঁক একবাৰ কোৱাতে কৈছে না মোক ঘৰত আহি পেলাই কৈছে না ধুনীয়া আছে কৈছে না মোক এই চ'লাৰ ছিষ্টেম কৈছে না ফিটিং কৰি থৈ দিছে। তো চৰকাৰটো আমাক সকলো ফালৰ পৰা সুবিধা কৰি আছে, কিন্তু আমি তাৰ উচিত কৰিব পৰা নাই।